মৰমৰ ছাত্ৰ-ছাত্ৰী 3 নম্বৰ অংকটোলৈ মন কৰা তলৰ সংখ্যাবোৰ শব্দৰে লিখা অৰ্থাৎ এই তলত দিয়া সংখ্যাবোৰক আমি শব্দ বা আখৰেৰে লিখিব লাগে ক নম্বৰটো চোৱা 42,915 অৰ্থাৎ মই 42,000 কিয় কৰিলো চোৱা ইয়াত 42ৰ পাছত কি দিয়া আছে কমা দিয়া আছে তেতিয়াহ'লে আমি এই 42 সংখ্যাটোক এটা গোটা সংখ্যা হিচাপে ধৰিব লাগিব তেতিয়াহ'লে কেনেকৈ হিচাপ কৰিম চোৱা একক দশক শতক হাজাৰ অৰ্থাৎ 42ৰ পাছত কমা দিয়া আছে গতিকে 2ৰ পাছত কমা অৰ্থাৎ এই দুটা 4 আৰু 2 42 এই 42ক আমি কি কৰিম এটা সংখ্যা হিচাপে ধৰি লম তেতিয়া আমি লিখিম 42 প্ৰথমতে 42 লিখিম তাৰ পিছত ইয়াৰ স্থান মানটো কিমান হ'ব চোৱা একক দশক শতক হাজাৰ 42,000 হ'ব তাৰ পিছত একক দশক শতক 9 একক দশক শতক 915 অৰ্থাৎ পাছৰ সংখ্যাটোকো কি ধৰিম আমি গোটা সংখ্যা হিচাপে ধৰি লম প্ৰথমতে আমি কমাটো চাব লাগিব যে কমাটো ক'ত আছে তাৰ পাছত আমি কি কৰিম সংখ্যাটোক কি কৰিম স্থান মানটো উলিয়াই লম স্থান মানটো কিমান হ'ব চোৱা একক দশক শতক হাজাৰ অৰ্থাৎ এই সংখ্যাটোৰ অৰ্থাৎ 42ৰ স্থান মানটো হ'ব হাজাৰ আৰু 9ৰ স্থান মানটো হ'ব একক দশক শতক 900 আৰু এই দুটাক আমি এটা সংখ্যা হিচাপে ধৰি লম অৰ্থাৎ 15 এতিয়া আমি কেনেকৈ লিখিম চোৱা 42,915 আমি কেনেকৈ লিখিছিলো 42,000 42 এই 42 একক দশক শতক হাজাৰ হাজাৰ একক দশক শতক 915 প্ৰথম ক নম্বৰ অংকটো আমি কি লিখিলো 42,915 খ নম্বৰটো চোৱা খ নম্বৰটো ক'ত কমা দিয়া আছে 35ৰ পাছত কমা দিয়া আছে আমি ইয়াৰ 35ৰ স্থান মানটো উলিয়াই লম অৰ্থাৎ 35ক আমি এটা গোটা সংখ্যা হিচাপে ধৰি লম একক দশক শতক হাজাৰ আমি কি লিখিম 35,000 লিখিম এতিয়া চোৱা আমি কি লিখিম 35,000 এতিয়া চোৱা 35,000 00 আমি ইয়াক নিলিখিলে হ'ব 1 35,001 শেষত কি পাইছো 1 পাইছো 35,001 গ নম্বৰটো চোৱা গ নম্বৰটো ক'ত কমা আছে 2ৰ পিছত আছে আৰু 40 অৰ্থাৎ 40ৰ পাছত কমা আছে হিচাপ কৰিম আমি প্ৰথমতে একক দশক শতক হাজাৰ অযুত লাখ অৰ্থাৎ 2ৰ স্থান মানটো কিমান 2 লাখ এতিয়া একক দশক শতক অৰ্থাৎ 40ৰ পাছত কমা আছে 40ৰ ইয়াৰ স্থান মানটো কিমান 40ৰ একক দশক শতক হাজাৰ 40,000 অৰ্থাৎ 40ৰ স্থান মানটো হাজাৰ 40,000 একক দশক শতক অৰ্থাৎ 8ৰ স্থান মানটো 800 ইয়াত মই ভুলকে লিখি পাইছো 300 লিখি আছো এইটো হ'ব লাগিছিলে 800 কিমান হ'ব লাগিছিল 865 800 কিমান 65 2,40,865 ঘ নম্বৰটো চোৱা ইয়াত 4ৰ পাছত কমা 10ৰ পাছত কমা এতিয়া আমি 4ৰ স্থান মানটো উলিয়াম 4 একক দশক শতক হাজাৰ অযুত লাখ অৰ্থাৎ 4 লাখ স্থান মানটো
দহৰ পাছত কমা আছে, দহৰ স্থান মানটো উলিয়াম। একক, দহক, শতক, হাজাৰ। 10,000। একক, দহক, শ অৰ্থাৎ 372। ইয়াত কি লিখিম আমি? 4,10,372। 15 নম্বৰ চোৱা, 13ৰ পাছত কমা আৰু 80ৰ পাছত কমা। এতিয়া আমি ইয়াক স্থান মানটো উলিয়াম 13ৰ। একক, দহক, শতক, হাজাৰ, অযুত, লাখ অৰ্থাৎ 13 লাখ। 80ৰ পাছত কমা আছে, একক, দহক, শতক, হাজাৰ অৰ্থাৎ 80,000। একক, দহক, শতক, 950। আমি কি পালো? 13,80,950। প্ৰথম অংকটো লৈছো। ইয়াৰ 1ৰ পাছত কমা আছে, 90ৰ পাছত কমা আছে, 80ৰ পাছত কমা আছে। এতিয়া চোৱা, আমি প্ৰথমতে একৰ স্থান মানটো উলিয়াই ল'ম। একক, দহক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 1 কোটি। কিমান লিখিম আমি? 1 কোটি। 90, এতিয়া 90 আহিলে। একক, দহক, শতক, হাজাৰ, অযুত, লাখ। 90 লাখ। কিমান পালো? 90 লাখ। একক, দহক, শতক, হাজাৰ অৰ্থাৎ 80,000। একক, দহক, শতক, 410। কি পালো আমি? 1,90,80,410। দ্বিতীয় নম্বৰ অংকটো লৈছো। 12ৰ পাছত কমা, 30ৰ পাছত কমা আৰু 14ৰ পাছত কমা। এতিয়া আমি 12, প্ৰথম 12 লিখি দিম। ইয়াৰ স্থান মানটো কিমান হ'ব 12? এতিয়া চোৱা, একক, দহক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি অৰ্থাৎ কিমান? 12 কোটি। মন কৰিবা, 12ৰ পাছত 7টা যদি ঘৰ থাকে তেতিয়াহ'লে সেই সংখ্যাটোৰ স্থান মান হ'ব কোটিত। আৰু 5টা থাকিলে লাখ, 3টা থাকিলে হাজাৰ। এতিয়া তাৰ পাছৰ সংখ্যাটো কি আছে বা অংকটো কি আছে? 30। 30 স্থান মানটো কি হ'ব? একক, দহক, শতক, হাজাৰ, অযুত, লাখ। 30 লাখ। 14, তাৰপিছত 14 স্থান মানটো একক, দহক, শতক, হাজাৰ, 14,000। 12 কোটি 30 লাখ 14,000 আমি পালো। বৰ্গীয় জ নম্বৰৰ অংকটোলৈ মন কৰা। ইয়াত 15ৰ পাছত কমা, 4, 5, 45ৰ পাছত কমা, 18ৰ পাছত কমা। প্ৰথম 15 লিখিলো। স্থান মানটো কিমান হ'ব চোৱা, একক, দহক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 15 কোটি। স্থান মানটো কোটি লিখিম। একক, দহক, শতক, হাজাৰ, অযুত, লাখ। 45। 45ৰ স্থান মানটো কি পাইছো? লাখ পাইছো। 45 লাখ। 18 স্থান মানটো একক, দহক, শতক, হাজাৰ, হাজাৰ। 18,000। একক, দহক, শতক, 352। কিমান পালো? 15 কোটি 45 লাখ 18,352। এতিয়া চোৱা, ইয়াত 47ৰ পাছত কমা, 0 দুটাৰ পাছত কমা, 0 দুটাৰ পাছত কমা, পাছত কিমান পালো? 300। 48 পাতিলো। কেই ঘৰ আছে চোৱা, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ অৰ্থাৎ 7 ঘৰ থাকিলে কোটি হ'ব। একক, দহক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 48 কোটি। তাৰপিছৰ সংখ্যা নাই, 3 আছে। 300। কিমান পালো? একক, দহক, শতক, 300। এতিয়া চোৱা, 20ৰ পাছত কমা আছে আৰু গোটেই শূন্য আছে। কেই ঘৰ আছে চোৱা, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ অৰ্থাৎ কিমান লিখিম? 20 কোটি। একক, দহক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি অৰ্থাৎ 20। স্থান মানটো কোটি। 20 কোটি। এতিয়া চোৱা, কমা কিমানত দি আছে? 250ৰ পিছত কমা আছে। 250 লিখিম। 250। এতিয়া ইয়াৰ স্থান মানটো একক, দহক, শতক, হাজাৰ, অযুত, লাখ, কোটি।
250 কোটি হল এতিয়া 40 লিখিলো কিমান স্থানমানটো একক দশক শতক হাজাৰ অযুত লাখ 40 লাখ একক দশক শতক হাজাৰ অৰ্থাৎ কিমান পালো 30,000 একক দশক শতক 600 250 কোটি 40 লাখ 30,000 600 শেষৰটো মূৰ্ধন্য ঠটো চোৱা কিমান দিয়া আছে 380 স্থানমানটো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 380 কোটি লিখিলো এতিয়া চোৱা সংখ্যা এই শূন্য আছে সংখ্যা নাই সংখ্যা 40ত আছে একক দশক শতক হাজাৰ 40,000 একক দশক শতক 500 অৰ্থাৎ আমি প্ৰথমতে কি কৰিম সংখ্যাটোৰ কমাটো চাম কমাটো চাই সংখ্যাটো কি আছে প্ৰথম লিখিম আৰু সেই কমা স্থানৰ পৰা শেষৰটোৰ সংখ্যাৰ পৰা আমি কি কৰিম সংখ্যাটো গণি আহিম আৰু যি পাম সেইটো এটা স্থানমান লিখি দিম যেনেদৰে আমি লিখিছিলো প্ৰথমটো দেখিছা নহয় যে 42 আছিল প্ৰথম 42 লিখি লৈছিলো তাৰপিছত স্থানমানটো একক দশক শতক হাজাৰ লিখিছিলো আৰু 9 আছিলে 9 লিখিছিলো স্থানমানটো একক দশক শতক অৰ্থাৎ 900 পাছৰটো আমি গোটা সংখ্যা হিচাপে ধৰিম 15 হল এই ধৰণে আমি অংকটো কৰিছিলো যদি অংকসমূহ বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু যদি ভাল পোৱা যেন লাগিছে তেতিয়াহ'লে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যদি ছাবস্ক্ৰাইব কৰা নাই যাতে এই ধৰণৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকা যদি বুজি পোৱা নাই কিবা কমেণ্ট কৰিবা কমেণ্টৰ তোমালোকে দিয়া পৰামৰ্শ দিবা সেইমতে মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম আজিলৈ হ'ব ধন্যবাদ